কোকিলডাঙ্গাত মাটিৰ দখললৈ তীব্ৰ বিবাদ 1968 চনত সম্পত্তিৰ বিনিময় কেন্দ্ৰ কৰি দুই পৰিয়ালৰ মাজত উত্তেজনা তামাৰহাটৰ কোকিলডাঙ্গা গাঁৱত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা মাটিৰ অধিকাৰ লৈ দুই পৰিয়ালৰ মাজত অভিযোগ আৰু প্ৰতি অভিযোগ তীব্ৰ ৰূপ ধাৰণ কৰিছে মূলতঃ ঘটনাটোৰ সূত্ৰপাত 1968 চনত হোৱা সম্পত্তি বিনিময় কেন্দ্ৰ কৰি স্থানীয় উৎস অনুসৰি কোকিলডাঙ্গাৰ ঢালুখা নামৰ ব্যক্তি তেতিয়াৰ পূৰ্ব পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ ময়মনসিং জিলাৰ মনীন্দ্ৰ চন্দ্ৰ থৰৰ সৈতে লিখিত কাগজত সম্পত্তি বিনিময় কৰিছিল দলিল অনুসাৰে 14 বিঘা 17 লেচা মাটি বিনিময়ৰ অংশ হিচাপে ঢালুখা ময়মনসিংলৈ গৈছিল আৰু মনীন্দ্ৰ চন্দ্ৰ থৰ ভাৰতলৈ আহিছিল সেই সময়ৰ পৰা মনীন্দ্ৰ চন্দ্ৰ থৰৰ পৰিয়ালে উক্ত মাটিত বসবাস কৰি আহিছে কিন্তু কিছু বছৰ পূৰ্বে ঢালুখাৰ দুই নাতি আব্দুল সালাম খান আৰু মুতালেব শেখ ভাৰতলৈ আহি কোকিলডাঙ্গাৰ উক্ত 14 বিঘা মাটি নিজৰ ককাৰ সম্পত্তি বুলি দাবী কৰি জোৰকৈ দখল কৰিবলৈ চেষ্টা কৰে ফলস্বৰূপে বৰ্তমান বসবাস কৰি থকা মনীন্দ্ৰ চন্দ্ৰ থৰৰ উত্তৰসূৰী বিপদত পৰিছে এই ঘটনাই গাঁৱত উত্তেজনা সৃষ্টি কৰিছে ভুক্তভোগী পৰিয়ালে শেষত আইনী সহায় বিচাৰিছে এতিয়া সকলোৰে চকু আইনৰ ৰায়ৰ ওপৰত গোলাপগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মই কোকিলডাঙ্গা গাঁৱৰ নিবাসী ৰাজীৱ মিত্ৰ মোৰ দাদু বিনিময় কৰি 1968 চনত ইণ্ডিয়াত আহিছিল বাংলাদেশৰ পৰা আৰু ধানুখা নামৰ ব্যক্তিজনৰ বিনিময় কৰিছিল বাংলাদেশলৈ গৈছে তেওঁৰ নাতিসকল আহি ইয়াত মানে কেনেকৈ বনাইছে পাছ ইঠি আৰু কি পেন কাৰ্ড ৰেচন কাৰ্ড বনাই ইণ্ডিয়াৰ হৈ ইয়াত জমি বেদখল কৰি আছে ইয়াত আছে 14 বিঘা 14 বিঘাৰ পৰা মোৰ দাদু 6 বিঘা ইয়াত বেচিছে 32 বছৰ আগত আৰু ইয়াত আছে 8 বিঘা এই 8 বিঘা দখল কৰি আছে সেইটোতো সিহঁতে গৈছিল বিনিময় কৰি তাৰপিছত সিহঁতে লগে পলাই আহিছে না কেনেকৈ আহি কাগজবিলাক বনাইছে এই ভোটাৰ কাৰ্ড পেন কাৰ্ড বনাইছে এই বাংলাদেশৰ ডি ভোটাৰ আছে এতিয়া আয়ুব খান নামৰ এটা মতালেব শেখৰ ডাঙৰ ভাই আয়ুব খান মানে তাৰ ডি ভোটাৰ এতিয়া আছে ডি ভোটাৰ চাৰাই নাই বিনিময় কৰিছে গলে তাৰ দলিল পত্ৰ বা আছে আমাৰ লগত আছে বাধা দিছো কিন্তু সিহঁতে কৈছে যে মানে পলাই আহি চকুৱাতে বনাই আমাৰ লগত গম নাপাইছো বনাই হাল মাৰি আছে বনাই আছে এটা জনাইছো আৰু কিয় কেয়াৰ নকৰা সিহঁতে আৰু কি আহিছিল বাধা দি গৈছিল আৰু আজি আহি ঘৰত মাটি বনাইছিলে আমাৰ 14 বিঘাৰ মোৰ দাদু যদি বিনিময় কৰি গৈছিল তাৰ 6 বিঘামান দাদুৱে বিক্ৰী কৰিছে ইয়াত সিহঁতে ঘৰ বাৰী বনাই আছে থাকি আছে 32 বছৰ পৰা আৰু মোৰ 8 বিঘাটো মোৰ হ'ব লাগে সব পৰিবাৰে বাংলাদেশত গৈছিল 1968 চনত বিনিময় কৰি আৰু যিবিলাকে পলাই আহিছে নে কেনেকৈ আহিছে এইটোতো কেনেকৈ গম আহি জবৰদস্তি কৰি এনেকৈ কৰি আছে নগৰ হৈছে ল'ৰা দুটা সিহঁতে মানে গোটেই গাঁৱৰ মানুহ আমাৰ লগত আছে যে দুটা আছে সালাম শেখ আৰু সালাম খান আৰু মুতালেব শেখৰ বাহিৰে গোটেই গাঁৱৰ মুছলমান মানুহ আমাৰ লগতে আছে কিন্তু সেই গোটেইবিলাকক কেৰেপ নকৰা হৈছে সিহঁতে মিতামাৰ থানাৰ অন্তৰ্গত কোকিলডাঙ্গাৰ সাইফুল ইছলাম শেখ এইখন গাঁৱত এখন মাটি লৈ কেঁচা সৃষ্টি হৈছে এইখন গাঁৱৰ ধানুখা নামৰ এজন ব্যক্তি আছিল 1968 চনত মহন্ত চন্দ্ৰ ধৰৰ লগত বিনিময় কৰি বাংলাদেশ গুচি গৈছিল তেওঁৰ পিছত বহুত কেইবছৰ পিছত 2025 চনত আহি 24 চনত আহি তেওঁলোকে তেওঁৰ নাতিপুতিসকলে আমাৰ লগত মাটিখিনি দখল কৰিব চেষ্টা কৰিছে মানে এই বিনিময় দিয়া মাটি দখল এইখন 1968 চনত বিনিময় কৰি গুচি গৈছিল সহ পৰিবাৰৰ লগত লৈ এইখন বিনিময়ৰ কাগজত লিখা আছে তেওঁলোকৰ নাতিপুতি কেনেকৈ ইণ্ডিয়াত ঘুমালে আমালোকে নাজানো সেইটো আধাৰ কাৰ্ড পেন কাৰ্ড কেনেকৈ বনাইছে সেইটো ক'ব নোৱাৰো তো এইখন মাটিখিনি তো নাতিপুতি আহি আমাৰ লগত জোৰ জবস্তি কৰি দখল কৰিব চেষ্টা কৰিছে সেইটো ৰাতি আহি সেইটো গৃহ বনাইছে আজি আমালোকৰ গাঁৱৰ মানুহ আমালোকক না কৰিছোঁ সেইটো ইয়াত আহিব নালাগে সেইটো মোৰ দাদাৰ মাটি তেওঁলোকে নামানে জোৰ জবস্তি কৰি আছে ইয়াত আপোনালোকে ইয়াত হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতি আছো এইটো মোৰ দাদা হয় ৰাজীৱ মিত্ৰ মোৰ নাম সাইফুল ইছলাম শেখ আমরা একেলগে আহিছো পুরা গাঁৱৰ মানুহে সকলে আমাৰ লগত আছে তেওঁ সালাম খান আৰু মুতালেব শেখ এই দুজন বিৰুদ্ধে কৰি আছে আমাৰ লগত জোৰ জবস্তি কৰি আছে আসলতে হেতু তো মই যদি ক'ব নোৱাৰো কেনেকৈ আহিলে হেতু তো মোৰ প্ৰশ্ন যে বাংলাদেশৰ পৰা এজন মানুহ আহি 1968 চনত গুচি যাৱাৰ পিছত তেওঁৰ নাতিপুতি আহি ইণ্ডিয়াত কেনেকৈ আমাৰ লগত জমি দখল কৰিব চেষ্টা কৰিছে এটো মোৰ লাগে যিহেতু বিনিময় কৰি গৈছে সেইটো কাগজ পত্ৰ বিনিময়ৰ কাগজখিনি মোৰ কাগজতে আছে লগতে আছে
তেওঁলোকে নামানে বুলি জোৰ জবস্তি কৰি আছে আমাৰ লগত। এতিয়া মই বিচাৰিছোঁ আইনগতভাৱে যিটো মোৰ কাগজ আছে সেইটোৰ ওপৰত ভিত্তি কৰি আইন ব্যৱস্থা আছে, মই আশা ৰাখিছোঁ এইখন মাটি আমাৰ হ'ব লাগে। চুৰিটো মনে কৰিছোঁ এতিয়া কেনেকৈ হ'ব পাৰে। এতিয়া বাংলাদেশৰ পৰা মানুহ আহি ইয়াতে আমাৰ ইণ্ডিয়াৰ মানুহ মাটি দখল কৰিব পাৰে, সেইটো মোৰ আচৰিত লাগিছে যেন।